হেল্ল' ডিয়াৰ ষ্টুডেণ্ট 5 নম্বৰ প্ৰশ্নটোত কি কৈছে এটা ত্ৰিভুজৰ কালি আৰু কোনো এটা বাহুৰ যোগ ক্ৰমে 48 বৰ্গ সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ হলে বাহুটোৰ অনুৰূপ উচ্চতাৰ যোগ উচ্চতা অৰ্থাৎ উচ্চতাৰ যোগ উলিয়াব কৈছে অৰ্থাৎ উন্নতি আমি জানো ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো হৈছে হাফ ইনটু ভূমি ইনটু উন্নতি ইয়াতে যেহেতু ত্ৰিভুজৰ কালি দিয়া আছে প্ৰথমে কি কৰিবা ত্ৰিভুজৰ কালি হৈছে 48 আৰু হাফ ইনটু ভূমি যেহেতু ইয়াতে দিয়া আছে কোনো এটা বাহুৰ যোগ 8 সেন্টিমিটাৰ গতিকে উন্নতি উলিয়াব লাগে গতিকে ভূমিৰ মাপ হ'ব 8 সেন্টিমিটাৰ 8 আৰু উন্নতিটো উলিয়াব লাগে গতিকে এইটো থাকিব দিয়া অৰ্থাৎ 2 8ৰ লগত যদি কাটি দিয়া অৰ্থাৎ 4 বাৰ যাব এতিয়া 48 ইফালে আছে আৰু 4 ইফালে কি পূৰণ হিচাপে আছে গতিকে ইফালে আহিলে কি হ'ব ডিভাইড হৈ যাব অৰ্থাৎ 4 ডিভাইড হ'ব আৰু ইফালে থাকিল উন্নতি থাকিল অৰ্থাৎ যদি 4 দি কটা হয় 4 1 আৰু 8ৰ ভিতৰত 2 বাৰ অৰ্থাৎ কি হল 12 ইকুয়াল টু উন্নতি হৈছে উন্নতি কিমান পাইছো উচ্চতা কিমান হৈছে 12 সেন্টিমিটার অর্থাৎ অপশন নাম্বার বি হ'ব রাইট অ্যান্সার 6 নম্বৰ প্ৰশ্নত কি কৈছে এটা ত্ৰিভুজৰ কালি আৰু কোনো ভূমিৰ অনুৰূপ উচ্চতাৰ যোগ যথাক্ৰমে 1256 বর্গ মিলিমিটার আৰু 31.4 মিলিমিটার হলে সেই ভূমিৰ যোগ এতিয়া যেহেতু কি দিয়া আছে উচ্চতার যোগ দিয়া আছে 31.4 মিলিমিটার আমি কি উলিয়াব লাগে ভূমির যোগ উলিয়াব লাগে আৰু কি দিয়া আছে ত্ৰিভুজৰ কালি দিয়া আছে যেহেতু আমি জানো ত্ৰিভুজৰ কালি দিয়া আছে কিমান 1256 দিয়া আছে আৰু ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো আমি জানো হাফ ইনটু ভূমি ইনটু উন্নতি অর্থাৎ উন্নতি মানে উচ্চতা একই হয় এতিয়া যেহেতু উন্নতি দিয়া আছে গতিকে আমি কি কৰিম উন্নতি ঠাইত এই 31.4 লিখি দিম অর্থাৎ ভূমি ইনটু উন্নতিৰ মান কিমান হৈছে 31.4 1256 যেহেতু ইয়াতে 2 দি কাটিব পাৰিম কিমান বাৰ যাব 2 দি যদি কটা হয় অর্থাৎ 30 ৰ ভিতৰত 31 ৰ ভিতৰত যাব 15 বাৰ 15 আৰু থাকিল 1 অর্থাৎ 14 হৈছে 14 ৰ ভিতৰত 7 অর্থাৎ দশমিক আছিল এক ঘৰ আগত দশমিক দি দিবা অর্থাৎ কি হল ভূমি ইয়াতে পাইছো 15.7 আৰু 1256 এতিয়া যেহেতু ভূমি উলিয়াব লাগে গতিকে কি কৰিবা ভূমিটো বাওফালে ৰাখিবা আৰু এটো পূৰণ হিচাপে আছিল ইফালে গলে ডিভাইড হৈ যাব অৰ্থাৎ ওপৰত লিখিবা 1256 আৰু তলত হ'ব 15.7 যেহেতু ইয়াতে পয়েন্ট এটা দেখা গৈ আছে গতিকে আমি ওপৰত এটা যদি শূন্য বঢ়াই দিও তেনেহলে আমি তলত কি কৰিব পাৰিম দশমিকটো উঠাই দিব পাৰিম অৰ্থাৎ ওপৰত 1256 এটা শূন্য দি দিয়া আৰু তলত কি কৰিবা এক ঘৰ যেহেতু এক ঘৰ আগত আছিল গতিকে আমি এটা শূন্য দিছো যদি দুই ঘৰ ইয়াতে দশমিক থাকিলে হয় তেতিয়া আমি দুটা শূন্য দিলো হয় গতিকে 57 এতিয়া 157 দি ডিভাইড কৰা অর্থাৎ যদি এটু দিক কটা হয় কি পাম 80 পাম অর্থাৎ ভূমি কিমান পাইছো ভূমি হ'ব 80 মিলিমিটার 80 মিলিমিটার কোনটো অপশন হয়
অপশ্যন নম্বৰ এ হ'ব ৰাইট এনচাৰ। 7 নম্বৰ প্ৰশ্নত কি কৈছে 10 সেন্টিমিটার ব্যাসযুক্ত বৃত্তর পরিধির যোগ, অর্থাৎ ব্যাস আমাক দিয়ে আছে 10 সেন্টিমিটার, বৃত্তর পরিধি উলিয়াব লাগে। প্রথমে দিয়ে আছে এখানে লিখি লোৱা, বৃত্তর ব্যাস কিমান আছে 10 সেন্টিমিটার। 10 সেন্টিমিটার যদি বৃত্তর ব্যাস 10 সেন্টিমিটার হয়, গতিকে বৃত্তর ব্যাসার্ধ কিমান হ'ব 10 ডিভাইড 2, অর্থাৎ কিমান হ'ব 5 সেন্টিমিটার। এতিয়া আমি পৰিধি উলিয়াব পাৰিম বৃত্তৰ পৰিধি। বৃত্তৰ পৰিধিৰ ফৰ্মুলা কি আছিল 2 পাই r। এতিয়া 2 পাইৰ ভ্যালু 3.14 ইনটু আৰু r কিমান পাইছো 5 পাইছো। তেনেহলে 2 ইনটু যদি 5 কৰা হয় 10 হ'ব আৰু 3.14। এতিয়া আকৌ যদি এইখিনি পূৰণ কৰা হয়, অর্থাৎ এটা শূন্য আছে এক ঘর আগুৱাই যাব, অর্থাৎ 3 1 এক ঘর আগুৱাই যাব, 4 আছিল এক ঘর ইয়াতে দশমিক আছিল, গতিকে এক ঘর আগুৱাই গেলে ইয়াতে দশমিক হ'ব, অর্থাৎ বৃত্তর পরিধি গতিকে 31.4 সেন্টিমিটার। অপশন নম্বৰ সি রাইট এনসার হ'ব। 8 নম্বৰ প্ৰশ্নত কৈছে বৃত্তাকাৰ চোতাল এখনৰ পৰিধিৰ যোগ 176 মিটার হলে চোতালখনৰ কালি, অর্থাৎ এইবার কি দিয়ে আছে পরিধি দিয়ে আছে, অর্থাৎ কি দিয়ে আছে লিখি লবা পরিধি। পরিধি কিমান আছে, পরিধি আছে 176 মিটার। বৃত্তর পরিধির ফর্মুলা আছিল 2 পাই r আছিল, অর্থাৎ 176 মিটার আছে। ইয়াৰ পৰা আমি r2 উলিয়াব পাৰিম, অর্থাৎ 2 পাই পাইৰ ভ্যালুবিলাক আমি বহাই দিব পাৰিম। প্রথমে কি কৰিবা 2 ইনটু পাইৰ মান আমি 22/7 লিখিছো আৰু r ইকুয়াল টু 176 মিটার আছে, মিটার দিবা। ইয়াৰ পৰা 2 দি যদি পূৰণ কৰা হয় 2 2 গুণ 4 ওপৰত হ'ব 44 আৰু তলত হৈছে 7 ইনটু r ইকুয়াল টু 176 মিটার। ইয়াৰ পৰা যেহেতু আৰৰ ভ্যালু বাহিৰ কৰিব লাগে, গতিকে 7 ডিভাইড আছে ইফালে গলে ইনটু হ'ব ইনটু 7 আৰু 44 ইনটু হিসাবে আছিল, ইফালে গলে ডিভাইড হৈ যাব, অর্থাৎ 44। ইফালে মিটার আছে, মিটার দিবা। প্রথমে 2 দি কটাকটি কৰিলে 22 হ'ব আৰু ইয়াতে 8 আকৌ 11 দি কটাকটি যাব, 11 2 গুণ 22 আৰু হৈছে 11 8। তাৰপিছত হল ওপৰত থাকিল 8 ইনটু 7 আৰু তলত হৈছে 2 মিটার। আকৌ কটাকটি কৰা, আকৌ কটাকটি কৰিলে কি পাবা 2 4 গুণ 8 আৰু থাকিল কিমান 4 ইনটু 7 মিটার, অর্থাৎ 4 ইনটু 7 কিমান হ'ব 28 মিটার। অর্থাৎ 28 মিটার হৈছে ব্যাসার্ধ, অর্থাৎ আৰৰ ভ্যালু। এতিয়া আমি কি কৰিম চোতালখনৰ কালি উলিয়াম। এতিয়া চোতালখনৰ কালি যেহেতু বৃত্তৰ কালিৰ ফৰ্মুলা হৈছে পাই r স্কয়ার। আমি পাইৰ মান আমি জানো 22/7 আৰু আৰৰ ভ্যালু কিমান আছে 28 যেহেতু স্কয়ার আছে আমি দুবার লিখি দিছো 28। এতিয়া 7 দি কাটিলে কিমান হ'ব 7 ইনটু 4 28। এতিয়া এইখিনি যদি পূৰণ কৰা, অর্থাৎ 2 2 28 4 এইখিনি পূৰণ কৰিলে কিমান পাবা 2464 মিটার স্কয়ার, যেহেতু কালি মিটার স্কয়ার। এটি হ'ব অ্যান্সার, অর্থাৎ অপশন নম্বৰ ডি হৈছে ইয়াৰ রাইট অ্যান্সার। 9 নম্বৰ প্ৰশ্নত কি কৈছে এখন বৃত্তাকাৰ পিৰিজৰ কালি 38.5 বর্গ সেন্টিমিটার হলে পিৰিজখনৰ ব্যাস। প্রথমে ইয়াৰ পৰা কি কৰিবা, যেহেতু কালি দিয়ে আছে প্রথমে r বাহিৰ কৰিবা, ব্যাসার্ধ বাহিৰ কৰি তাৰপিছত ব্যাস উলিয়াই লবা। দিয়াখিনি প্রথমে লিখি লোৱা, অর্থাৎ বৃত্তৰ কালি কিমান আছে
কিমান দিয়া আছে 38.5 সেন্টিমিটার স্কয়ার হ'ব এতে বৃত্তৰ কালি মানে কি পাই r স্কয়ার ইকুয়াল টু 38.5 তাৰপিছত পাইৰ ভ্যালু বহাই দিয়া অৰ্থাৎ 22/7 into r স্কয়ার 38.5 ইয়াৰ পৰা কি কৰিব পাৰিবা এইখিনি ইফালে লৈ যাব পাৰিবা অৰ্থাৎ r স্কয়ার যেহেতু 7 ডিভাইড হিসাবে আছে ইফালে গলে কি হ'ব পূৰণ হৈ যাব অৰ্থাৎ পূৰণ 7 আৰু 22 ইফালে কি হ'ব ডিভাইড হ'ব ইয়াৰ পৰা চোৱা তোমালোকে 11 দি যদি কটা 11 2 গুণ 22 আৰু ইফালে 11 3 11 3 11 গুণ কিমান 33 হ'ব ইয়াতে থাকি যাব 5 অৰ্থাৎ 55 55 ৰ ভিতৰত 11 কিমান বাৰ যাব 5 বাৰ যাব আৰু এক গড় আগত কি আছিল দশমিক আছিল দশমিকটো দি দিয়া r স্কয়ার ইকুয়াল টু কি হ'ব এতিয়া এইখিনি যদি পূৰণ কৰা অৰ্থাৎ কিমান 3.5 into 7 যদি কৰা কিমান পাবা 24.5 আৰু তলত কি আছে 2 এতিয়া r স্কয়ার ইকুয়াল টু এইখিনি ডিভাইড কৰি দিয়া অৰ্থাৎ 2 যদি 24 ক ডিভাইড কৰা হয় 12 তাৰপিছত 5 আছে 5 ক যদি আকৌ 2 দি কটা হয় যেহেতু দশমিক আছে গতিকে 25 পাবা এক গড় আগত দশমিক 2 গড় আগত দশমিক পাবা যেহেতু আমি এটা শূন্য দিব পাৰো 50 হ'ব 50 দুই দিক যদি কটা হয় তেনেহলে কি পাম 25 পাম তাৰপিছত যেহেতু আমি r ৰ ভ্যালুটো লাগে গতিকে r ৰ ভ্যালু লাগে গতিকে কি কৰিবা যেহেতু r ৰ ভ্যালুটো লাগে গতিকে r ইকুয়াল টু স্কয়ার আছিল ইফালে গলে কি হ'ব √12.25 এতিয়া আগত প্ৰথমে তোমালোকে শিকিছা যে কেনেকৈ বৰ্গমূল উলিওৱা হয় বৰ্গমূল উলিয়াবলৈ হলে তুমি প্ৰথমে কি কৰিবা এইখিনি লিখি লবা 12.25 আছে তাৰপিছত এনেকুৱা জোৰ পাতিবা যেহেতু তাৰপিছত কি কৰিবা এনেকুৱা এটা সংখ্যা চুজ কৰিবা যাতে কি হয় সেই সংখ্যা ইয়াতে বহাব লাগিব ইয়াতে বহাব আকৌ পূৰণ কৰি যাতে ইয়াতকৈ এই 12 আছে 12 তকৈ বেছি নহয় একেবাৰে কমও নহয় নিয়ারেস্ট ভ্যালু যাতে হয় তেনেহলে আমি যদি 4 দি বহাও 4 into 4 কিমান হ'ব 16 হ'ব গতিকে কি হ'ব বেছি হৈ যাব আমি 3 ললে হ'ব মানে 3 3 গুণ 3 যদি লোৱা হয় 3 3 গুণ 9 অৰ্থাৎ 12 তকৈ সৰু আছে গতিকে আমি 3 লব পাৰো তাৰপিছত 3 3 গুণ কিমান হয় 9 এতিয়া বিয়োগ কৰা বিয়োগ কৰিলে কি হ'ব ইয়াতে 12 ৰ পৰা 9 গলে কিমান 3 আৰু দশমিকটো ওপৰত উঠাই লোৱা এতিয়া ওপৰৰ পৰা 25 তলত নমাই আনা এতিয়া ইয়াতে কিমান লোৱা হৈছিল 3 ইয়াতে কিমান লোৱা হৈছে 3 এতিয়া এই 3 লগত এই 3 টো প্লাস কৰি কিমান হ'ব 6 পাবা 6 এতিয়া 6 ৰ কাষত এনেকুৱা এটা সংখ্যা বহাবা আৰু ইয়াত এই সংখ্যাটো ইয়াতে বহাব লাগিব আৰু এইখিনি পূৰণ কৰি যাতে ইয়াতকৈ বেছি নহয় আমি 5 বহাই চাও যদি 5 বহাই দিয়া হয় আৰু ইয়াতে যদি 5 বহোৱা হয় 5 দি পূৰণ কৰিলে 5 into 6 কিমান হয় 30 মানে 300 আৰু 5 5 গুণ 25 325 গতিকে 5 হ'ব মিলি গৈছে গতিকে 3.5 অৰ্থাৎ ইয়াৰ বৰ্গমূল কিমান পাইছো 3.5 অৰ্থাৎ 3.5 এইখিনি হৈছে r ৰ ভ্যালু অৰ্থাৎ 3.5 এটো কি সেন্টিমিটার একক আছিল সেন্টিমিটার দি দিবা এতিয়া আমি কি উলিয়াব লাগে যেহেতু বৃত্তৰ ব্যাস উলিয়াব লাগে গতিকে বৃত্তৰ ব্যাসৰ ফৰ্মুলা কি আছিল 2r 2r হৈছে বৃত্তৰ ব্যাস অৰ্থাৎ 2 into r ৰ ভ্যালু হৈছে 3.5 পূৰণ কৰি দিলে কিমান পাবা 7 সেন্টিমিটার এইখিনি আছিল অৰ্থাৎ রাইট আনসার কোনটো হ'ব রাইট আনসার হৈছে C নাম্বার হৈছে রাইট আনসার এইটো
10 নম্বৰ প্ৰশ্নত কি কৈছে এখন কাঁহীৰ কালি 616 বৰ্গ চেণ্টিমিটাৰ হ'লে কাঁহীখনৰ পৰিসীমা উলিয়াব লাগে। কাঁহী মানে কি? এটা কাঁহীটো কেনেকুৱা আকৃতিৰ হয়? বৃত্তাকাৰ আকৃতিৰ হয়। কাঁহীটো বৃত্তাকাৰ আকৃতিৰ হয়। যেহেতু পৰিধি লাগে গতিকে 2 পাই আর হৈছে পৰিধি, বৃত্তৰ পৰিধি, হয় না নাই? আৰু ইয়াতে দিয়া আছে কি? আমাক দিয়া আছে কাঁহীৰ কালি দিয়া আছে। কাঁহীৰ কালি মানে বৃত্তৰ কালি দিয়া আছে। বৃত্তৰ কালি দিয়া আছে কিমান? 616 সেন্টিমিটাৰ, অৰ্থাৎ সেন্টিমিটাৰ স্কোয়াৰ হ'ব। এতিয়া বৃত্তৰ কালিৰ ফৰ্মুলা কি আছিল? পাই আর স্কোয়াৰ 616। ইয়াৰ পৰা পাইৰ ভেলু 22/7 আৰু আর স্কোয়াৰ ইকুয়াল টু 616। এইখিনি যেহেতু পূৰণ হিচাপে আছে 7 ডিভাইড হিচাপে আছে আৰু 22 পূৰণ হিচাপে আছে। আমি আর ইকুয়াল টু লিখিব পাৰিম, অৰ্থাৎ 616 ইন্টু 7টো কি হ'ব? পূৰণ হ'ব আৰু 22 তলত আহি যাব। এতিয়া কটাকটি কৰিলে কি পাবা? প্ৰথমে 2 দি কটা, 2 11 গুণ 22 হয়, তাৰপিছত হৈছে 2 6ৰ ভিতৰত হ'ব, 6ৰ ভিতৰত 3 আৰু 1ৰ ভিতৰত নাযায় আৰু এটা লোৱা, তেনেহ'লে কি হ'ব? ইয়াতে 16ৰ ভিতৰত কি হয়? যেহেতু দুটা লোৱা হৈছে এটা শূন্য দিবা, 16ৰ ভিতৰত 8। এতিয়া এইখিনি কাটি দিয়া, তাৰপিছত ইয়াতে থাকিল ওপৰত আছে 308 ইন্টু 7 আৰু তলত হৈছে 11 হ'ব। আৰু 11 দি যদি কটা হয়, প্ৰথমে 30ৰ ভিতৰত 2 বাৰ যাব, 2 বাৰ আৰু থাকিল ইয়াতে 8 থাকিল 88 হ'ব, 11 8 হ'ব। আর ইকুয়াল টু কি হ'ব? এতে 28 ইন্টু 7, অর্থাৎ আর ইকুয়াল টু 28 7 ইন্টু 8 56 হয়, 56ৰ 6 হাতত 5 7 ইন্টু 2 14 আৰু 5 19 196, অৰ্থাৎ ইয়াতে স্কোয়াৰ আছিল, স্কোয়াৰ দি দিবা। এতিয়া আর ইকুয়াল টু কি হ'ব? স্কোয়াৰটো ইফালে গ'লে ৰুট হ'ব 196 আৰু 196ৰ বৰ্গমূল কিমান হয় এইটো মুখস্থ কৰি ৰাখিবা, দৰকাৰী হয়। আর ইকুয়াল টু আমি কি লিখিব পাৰিম? 14 অৰ্থাৎ সেন্টিমিটাৰ হ'ব, এককটো আছিল সেন্টিমিটাৰ। যেহেতু আর পাইছো গতিকে কি পাম আমি এতিয়া? পৰিসীমা। কিহৰ পৰিসীমা? বৃত্তৰ পৰিসীমা। পৰিসীমা কি হ'ব? পৰিসীমা মানে হলো কি? পৰিধি 2 পাই আর, অর্থাৎ 2 ইন্টু পাইৰ মান হৈছে 22/7 আৰু আৰৰ মান হৈছে 14, অর্থাৎ 7 দিয়ে যদি ইয়াক ভাগ কৰা হয় 2 বাৰ যাব আৰু 2 2 গুণ কিমান হ'ব? 4 ইন্টু 22 আৰু ইফালে 4 2 গুণ 8 আৰু 4 2 গুণ 8, অর্থাৎ 88 সেন্টিমিটার। আৰু 88 হৈছে সি নাম্বার অপশন, অর্থাৎ 88 সেন্টিমিটার। এটি হচ্ছে রাইট অ্যান্সার।